আমাৰ এইবাৰ দশম স্কন্ধৰ পদচন্দ আৰম্ভ হ'ব। কৃষ্ণ হে ৰাম ৰাম অশোক নিগদতি ৰাজা শুনিও সৰ্বথা কালি ৰহ্ৰদৰ সিটো কি কহিবো কথা। কৈছিল নহয়, শুকদেৱে পৰীক্ষিতক সুধিছিল, নেকি যদি পৰীক্ষিতে শুকদেৱক সুধিছিল যে কালিন্দী হ্ৰদৰ পানীখিনি কি কাৰণে বিষক্ৰিয়া হৈ তাত যিবিলাক গৰু ছাগলীয়ে পানী খাইছিল আৰু ল'ৰাবিলাকেও পানী খাইছিল পিয়াহত, সেই যমুনা নদীৰ পাৰত গৰু চৰাবলৈ যাওঁতে কিয় মৰিল তাৰ কাহিনীটো পৰীক্ষিত ৰজাই শুকদেৱক সুধিছিল। এতিয়া তাৰ কাহিনীটো এতিয়া ক'ব কিয় বুলি হ'ল। হে ৰাম দুৰ্ঘোৰয় গাধ জল ব্যাপী আছে সাপে উঠলয় জল বিষ বনিৰ প্ৰতাপে। তাৰমানে সেই সাপ যমুনা নদীৰ সেইটোৰ পানীত বহুত সাপ আছে। এটা হ্ৰদত কালি কিন্তু এটা হ্ৰদত যমুনা নদীৰ পাৰৰ কাষত আৰু এই ওপৰ উৰান্তে পক্ষী পৰে মৰি মৰি হলকত যায় জল দূৰ কয়ু ফৰি মৰয়তীৰৰ তৰু নলাগে বিলম্ব জিও একে গাছ মাত্ৰ তীৰত কদম্ব। তাৰমানে তাৰ পানীৰ ইমানেই বিষ, তাতে ওপৰত পক্ষী উৰিলেও মৰে বুলি কৈছে না। তাৰমানে কি জুই ধৰিলেই জুইৰ যিটো তাপ ওপৰত দেখি যায় ওপৰত যায়, ঠিক তেনেকুৱাকৈ সেই কালিন্দী হ্ৰদত ইমান বিষাক্ত সৰ্প আছে। সেই সৰ্পৰ যিবিলাক ভাৱ এই বায়ুৰ লগত মিলি যায়, আচ্ছা উঠি যাওঁতে সেইখিনি যিবিলাক পশু পক্ষী অহা যোৱা কৰে সেইবিলাক বিষাক্ত হৈ মৰি যায়। তাতে একো বেলেগ একো গছ গছনি গজা নাছিল, কেৱল কদম গছ আছে মাত্ৰ, একমাত্ৰ একে গাছ মাত্ৰ কদম। আচ্ছা বাৰু দেখা যাওক। হে ৰাম পূৰ্বত গৰুৰে হৰি আনন্তে অমৃত সেই কদম্বত পৰি আছিলা কিঞ্চিত অমৃতৰ পৰশ পাইলে ক ইটো গাছে সিহেতুহে কদম্ব যি বন্তে ৰহি আছে। কাৰণটো ক'লে এই কদম গছ কিয় আছিল? আছিল জিৰণি হৈছিল গছত, সেইকাৰণে কদম গছ নমৰে। আচ্ছা হে ৰাম কৃষ্ণে পৰশিবে হেন তাহাৰো লিখিত তাতে হেন মৰি বৃক্ষ ৰহিল তহিত পাছে বিষময় সিটো দেখি হ্ৰদ খণ্ড জানিলা কালিকো প্ৰভু পৰম প্ৰচণ্ড। এতিয়া কৃষ্ণৰ কথা ক'লে যে কৃষ্ণে পৰশিবে হেন তাহাৰো লিখিত। কৃষ্ণৰ পৰশ পোৱাৰ কাৰণে তাৰমানে সেইডাল গছ তাতে ৰৈ গ'ল আৰু কদম গছডালৰ কথা ক'লে, যিটো তাৰমানে অমৃত যেতিয়া পৰিল যে কৃষ্ণে পৰশিবে হেন তাহাৰো লিখিত, অমৰ হৈ থাকিল। তাকেতো আৰু সেই যে গছে কৃষ্ণই পৰশ মানে স্পৰ্শ কৰিব, কৃষ্ণই কদম গছত নুঠে জানো, সেই কথাটো কৈছে কৃষ্ণে পৰশিবে হেন তাহাৰো লিখিত। লিখিত ৰূপ আছে যেন কৈছে আৰু কৃষ্ণই সেইডাল একটা স্পৰ্শ কৰিব নে নহয় কথাটো।
কৃষ্ণ যিহেতু কদম গছত উঠেই মানে যিমান য'তে নহওক যেনিবা কৃষ্ণৰে পৰশ কৰিব সেইডাল কদম গছত অঁ আছে সেই কথাটো আচ্ছা আচ্ছা হে ৰাম গুণন তমনত সৰ্প দুষ্ট দুৰাচাৰ দুষ্ট কদন দিবে লাগি সমৰয় অৱতাৰ এই বুলি মাধৱেৱ দিবে প্ৰবন্ধিল পীত বস্ত্ৰ ইয়াতি তুলি কটিত বান্ধিল আস্ফুট কৰিয়া বাহু দাম্ফি মাৰি পাছে উঠিলন্ত গয়া উচ্চ কদম বৰগাছে কৃষ্ণই ভাবছি আৰু যে মোৰ জন্ম হৈছে কৃষ্ণক ভ্ৰমণ কৰাৰ কাৰণে গতিকে কালিন্দী হ্ৰদৰ এইবিলাক সৰ্প আছে সেইটো দৃশ্য কাৰণ পশুপক্ষী একোৱে মৰি যায় গতিকে ভ্ৰমণ কৰিব লাগিব সেইবুলি কৃষ্ণই কালি কাপোৰ তালকে পিন্ধি লৈ পদমডাল উঠি আৰু তাতে জাপ দিলে অঁ সেইটো কথাই কৈছে সেইকাৰণে মই সিহঁতক ভ্ৰমণ কৰিবৰ কাৰণে মই তাতে উঠিছোঁ এই বুলি কদমৰ গছত উঠি ল'লে হেৰাম তল বল গাছ যেন যাই ভূমি কাম্প দিলা কৃষ্ণে আতো পেহ্ৰ দৰ মাজে জাম্প জগতৰ গুৰু ভৰে পৰিলা প্ৰকাশী প্ৰচণ্ড সদে উঠ অলিল জল ৰাখি সেই তাৰ পৰা পানীত এক জাপ মাৰিলে আৰু মাৰোঁতে ইমান জোৰে একদম ঢৌ খেলিছে চাৰিওফালে তাৰমানে অঁ বিৰাট ডাঙৰ ঢৌ দিছে গছৰ পৰা পৰাত হেৰা মুৰ্মীৰ আন্দোলে জল পলম্পিল পুনু চতুৰ্ভীতি গৈল জল এক শত ধনু উৰ্মিলা আন্দোলে জল পলম্পিত পুনু চতুৰ্ভীতি গৈল জল এক শত ধনু ধনু মানে গাই নেকি এক শত ধনু অঁ আচ্ছা অঁ 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 ধনু পাৰকে দিছি এই গৰু জাকটো পাৰ হৈ গৈছে কিমান দূৰক লৈ গৈছে অঁ খালত জাপ মাৰোঁতে পানীত ঢৌৱে চিটকি বাহিৰ গ'লে ইমান জোৰে গৈছে একেবাৰে অঁ চাৰিওফালে সেইবিলাকতে পৰি গৈছে অঁ মৃত্যু ভূমিকম্প দিলে যদি খাল অৱৰত থকা কেতিয়াবা যদি পৰি যায় চাবি আৰু মাছৰ জাতটো তামাম যাব খুব ভাল পোৱা খুব ভাল পোৱা মাছতে ক'ত যাম মাছে পানীৰ জন্মৰ বস্তুটোৱে পানীক ভয় নকৰে কোনোদিন সিহঁতে ভাবে যদি পাৰবোৰ ভাঙি সমান হৈ যায় সাগৰৰ দৰে আমি একদম বাচি বিন্দাছ আৰু বিন্দাছ সাগৰত মাছে ভয় নকৰে কাৰণ যিহেতু সাগৰতে জন্ম মাছে আচ্ছা বাৰু আমি পাঠলৈ আহিছোঁ মই এনেকুৱা কাহিনী হয় হেৰা মনন্ত বীৰ্যৰ সিটো কোনয় অদ্ভুত পাছে আৰম্ভৰে কৃষ্ণে ক্ৰীড়িলা বহুত দুই বাহু দণ্ডে দাম্ফি মাৰি মহাৰংগে উঠলন্ত জল যেন প্ৰমত্ত মাতংগে একদম সেই কালিন্দী হ্ৰদত থকা যিবাৰ আছিল সাপৰ লগতে বহুত লীলা খেলা কৰিছে মানে কি আৰু উৎপাত কৰিছে আৰু দুই বাহুৰ যিমান বল আছে হয়নে কৃষ্ণৰ সেই বাহুৰেও যুঁজিছে অঁ আৰু উঠলন্ত জল যেন প্ৰমত্ত মাতংগে গতিকে বলীয়া শব্দ হৈ গৈছে পানীবিলাকো ঢৌ খেলি কেইটা চিদিলে বিদিলে হৈ গৈছে একদম চাৰিওফালে হে চোত তয়া তাহ পাৰৈ যেন হ্ৰদ খণ্ড যায় দহো দিশ তাৰ শবদ প্ৰচণ্ড শুনিলে কালি সিটো শবদ কল্লোল গাঁৱত লাগিল গৈলা
অজলৰ আন্দোলন। চাৰিওফালে কালিৰ অৱস্থা যেনেকুৱা তেওঁৰ গাতো লাগিছে পানী। হা জলৰ আন্দোলন মানে জলৰ তাকেতো থৌ আৰু কালি লাগি গৈছে। হে নহহিল পৰা ভয় ভয়ংকৰ সৰ্পে, সহনে আহিল ক্ৰোধে হেদি মহাদৰ্পে। কথা হ'ল তথাপিতো ভয় খোৱা নাই ভয় খোৱা নাই সৰ্পবিলাকে। খুব সৰ্পৰ ৰজা কোন? কালি কালি নহয়, সৰ্পৰ ৰজা হ'ল বাসুকী। বাসুকী নেকি? আচ্ছা, বাসুকীৰ ৰজা হ'ল, বাসুকীৰহে পৰিয়াল কালি। আচ্ছা কৈছোঁ। আচ্ছা। হে নহহিলা পৰা ভয়ংকৰ সৰ্পে, সহনে আহিল ক্ৰোধে হেদি মহাদৰ্পে। ফোফায়াতি তুলি সিটো সহস্ৰে কফেত, নিৰ্ভয়ে ক্ৰীড়ন্ত কৃষ্ণে ভৈলা আশী ভেত। পুৰা মুখামুখি হৈছে, পুৰা যুঁজ লাগি আছে সমানে 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 সমানে। সমানে সমানে থিয় হ'ল। হে ৰাম পৰম সুন্দৰ ৰূপ লাৱণ্য প্ৰচুৰ, দেখি কোটি কন্দৰ পৰ দৰ্প হৈ চুৰ। কায় ক্ষান্তি আতি সিটো হ্ৰদক সুহাই, এক দৃষ্টি কালিয়নি হালি আছে চাই। নৱ মেঘ সম শ্যাম তনু সুকুমাৰ, তাতে পীত বস্ত্ৰে আতি কৰে জাতিষ্কাৰ। হে কমল লোচন চান্দ বদন সুন্দৰ, দশন কুদৰ কলি অৰুণয় ধৰ। কৃষ্ণৰ বৰ্ণনাখিনি দিছে এইটো হয়নে? কৃষ্ণই কি পিন্ধি আছিল, কেনেকুৱা দেখি, গোটেইখিনি কথা। কুটি লয় লকা পান্তি জলৈ কপালত, শুৱালিত ৰত্ন ৰতি লকলাতত। ৰত্নৰ তিলক লৈছিল কপালত। এই তেল আছে নাই থাকিতো? আছে হা এটা ৰত্নৰ ফুট লৈছিল কপালত। সোণৰ ফুটৰ সোণৰ দৰে জিলিকি আছে অঁ। কপালটো। হেৰাম উন্নত নাসিকা দেখি মুখে মন্দহাস, মন কয়ালা দে কোটি ইন্দুৰ প্ৰকাশ। শিৰত কিৰীটি জলে ৰতনে উজ্জ্বল, কৰ্ণত জ্বলন্তে আছে মকৰ কুণ্ডল। মূৰত যিটো মূৰাল পিন্ধিছিল একদম চিকমিকিয়া বাপো থাকিব। এইটো আৰু ভগৱানৰ মূৰত যদি চিকমিকি নাথাকে কাৰ লগত থাকিব? কাণত মুখত গলত গোটেই আৰু। হে ৰাম কণ্ঠত কস্তুভ ৰত্ন শ্ৰীবৎস হিয়াত, উৰুস্থলে স্থতা দেখি লক্ষ্মীৰ সাক্ষাৎ। কণ্ঠটো কৌস্তভ বনি আছে হা, কৌস্তভ ৰত্ন কৃষ্ণৰ হেৰিটোত একেবাৰে। আৰু উৰুস্থলে ছটা দেখি লক্ষ্মীৰে সাক্ষাৎ। উৰুখিনি একেবাৰে ডাঙৰ আহল বহল আৰু। হে ৰাম ললিত বলিত ভুজ ভুজংকৰ কায়, নহয়াৰ কত কৰ কিশলয় প্ৰায়। কনক কংকন জলে কেউৰ বলয়,
আঙ্গুলিতয় আঙ্গুঠি গাঠিত ৰত্নময়। আঙুলিবিলাকত ৰত্নৰে আঙুঠি গোটেই। কৃষ্ণ এনেকুৱা আছিল বোলে, কঁকালখন চিচা, অঁ বুকুখন বহল, অঁ কঁকালখন তাকেতো বহল, আঙুলিবিলাক সুন্দৰ, আগৰ ফালে চিচা সুন্দৰ, নখ আৰু আগত সুন্দৰ খৰচ আছিল। চবেই দেখিবলৈ না ভগৱতত লিখা মতেই সুন্দৰ আৰু দেখা পাওঁতে কেনেকুৱা, আমি এতিয়া অনুভৱ কৰোঁতে কেনেকুৱা লাগিছে আৰু দেখা পালে কেনেকুৱা হ'ব। আচ্ছা, হে ৰাম গলে বনমালা জলৈ আপদ পৰ্যন্তে, আছে মধু কৰে মধু লোভে গুঞ্জৰন্তে, ৰতনে ৰচিত কাঞ্চী কিংকিনী কতিত, চাৰুৰু জংঘা জানু দেখি সুৱলিত। পোখা এটা সোমাইছে মুখত, উৰি শুনি পেলাই একেবাৰে সৰু পানীয়াক জোখাই এই উৰি আহি পেলাই সোমাইছে, এতিয়া সেইটো সমস্যা এতিয়া নাযায় আকৌ ক'ত যাব। আৰে দুবাহত সোমাই গ'ল অন্তৰতে, যি ব্যৱস্থা হয় চলি থাকিব তাতে। ঘৰত লৈ যাম একেবাৰে, হয়নে? নাই নাথাকে। আচ্ছা বাৰু, হে ৰাম অৰুণ চৰুণ চাৰু নৱ পদ্ম কোশ, ৰত্ন নপুৰুৰে কৰে ৰুণু জুনু ঘোষ, উজন্তি উজল পদ আঙ্গুলিৰ পান্তি, আৰু কত নখ চন্দ্ৰ কৰৈ কান্তি। গোটেই কৃষ্ণৰ বৰ্ণনা, আঙুলিবিলাক কেনেকুৱা, খোজ কাটল কেনেকুৱা, গোটেই বৰ্ণনাবিলাক। পদ তল ৰাতুলভ কত মনোনীত, ধ্বজ ব্ৰজ পংকজ অংকুশে অলংকৃত, হে ৰাম হেন চমৎকাৰ ৰূপে বিপুল প্ৰভাৱে, কৰন্তে সন্ত ক্ৰিয়া কৃষ্ণে লীলা ভাৱে, আউদালন্ত বাহু যুগ আফালিয়া থাকে, দেখি সংগে ভুজংগমে নসহিলা তাকে। ইহঁত দুটাৰে তাৰমানে কাজিয়া পেচাল হৈয়ে যায়। কাজিয়া মানে কি আৰু যুদ্ধ, হয়নে মাজুদা? মেলি হাজাৰে কফনা ফুফাই মহাৰাগে, জিভা মেলি কুঁৱাৰিছে লেকি ক্ৰূৰ নাগে। জিভা লেও কৰি দেই একদম ফুফাই চুফাই আহিছে, আহিলে কি কৰিব, ক'ত পাত্তা পাব। আশী মুখে বজাই বিষ বনি জ্বালা চানি, দুটয় হাজাৰ জলয় চক্ষুতয়াংগনি, চমৎকাৰে পাছে ফুকা ৰয় সৰ্বগোত, মৰ্মস্থানে মাৰিল কৃষ্ণক খেদি সোত। তাৰমানে কৃষ্ণক ক'ত মাৰিছে বহুতবাৰ, মৰ্মস্থান, তাকেতো মৰ্মস্থান মানে কোনটো বুজাইছে? মৰ্মস্থানে কৃষ্ণক, মস্তক নহয় নহয়, মৰ্ম মধ্যস্থান। অ' মৰ্ম, যিখিনি জেগাত মাৰিলেই মৰিব। তাৰমানে মৰিবলগীয়া স্থানতেই দংশন কৰিছে। আচ্ছা, সেইটোৱে কৃষ্ণক ক'ত মাৰিছে এতিয়া। আচ্ছা বাৰু দেখা যাওক, তাৰমানে যিখিনি স্থানত মাৰিলেই মৰে তাতেই মাৰিছে, সেইটোৱে মৰ্মস্থান, মৰিবলগীয়া স্থান আৰু।
হে ৰাম নজানে পাত কি সৰ্পে প্ৰভুৰ প্ৰভাৱ লাঞ্জে মেৰাই ধৰিল কৃষ্ণৰ সৰ্প গাৱ কৰিলে বন্দী গোবিন্দক ক্ৰূৰ কালি বিষৰ জালত আছে তন বন মালি সাপে একদম মেৰিয়াই ধৰিছে দংশন কৰাৰ পিছত বিষ লাগিছে তাকেতো লাগা না বিষ লাগা বিষ লগা অভিনয় কৰিছে পাঠত কোৱা মতে কৃষ্ণৰ বিষ লাগি বিষতেই মানে থৰথৰ হৈছে আৰু গাটো বিষৰ জ্বালাত হে ৰাম দশন নিজ প্ৰাণ পান নেখলৈ না হাত নেমলন্তে নেত্ৰয়াতি মৃতক সাক্ষাৎ একদম নিষ্পান হৈ গ'ল মানে জীৱ নাই আৰু জীৱ যেন নাই নোহোৱা হৈ গ'ল একদম মৃত্যু হোৱা হেৰি আৰু যেন মৰিছে এনেকুৱা অচেতন দেখুৱাই দিলে হাত ভৰি না একো তাৰমানে নকৰে একো চেষ্টা নাহি নলা ৰন্ত হাত ভৰি বিষ লাগি হৃদতে থাকিল প্ৰভু পৰি থৰ পৰা থাকি যেন মৰিছে আৰু তাৰমানে সেইটো দেখুৱালে অঁ হে ৰাম দেখি সখী গোপগণে কৃষ্ণৰ বিলাই অন্তৰীক্ষ ধাতু তধা দিয়া আছে চাই এতিয়া কৃষ্ণৰ মৃত্যুৰ যেতিয়া দেখিলে সকলোৱে কৃষ্ণ কৃষ্ণ হৰি অন্তৰীক্ষ ধাতু তথা দিয়া আছে চাই অন্তৰীক্ষ মানে আকাশ নহয় এটা অৰ্থাৎ সকলোৱে তাৰমানে কৃষ্ণক দেখি আছে চালে কৃষ্ণ যে মৰিল তাৰমানে সকলোৱে দেখা পাইছে আৰু গোপগণৰ কৃষ্ণৰ বিলাই দেখা পালে অন্তৰীক্ষ ধাতু তধা দিয়া আছে চাই একদম অন্তৰ খোলাকে তধা লাগে চাই আছে সেইটো হয় দিয়ক একদম হৃদয়ৰ পৰা তধা লাগি চাই আছে আচ্ছা হে নাথ কৃষ্ণ কিনো মিলিল বিপাক মৰিলাই আপুনি প্ৰভু জীয়াই আমাক তোমাতয়ৰ পিলো পত্নী পুত্ৰ অৰ্থ স্বামী তুমি অবিহনে কেনে ভজিও আমি সকলোৱে দুখ কৰিছে আপুনি আজি মৰি গ'ল আমাৰ আজি কি বিলাই হ'ব গতিকে আপোনাৰ গোটেই আপোনাকে অৰ্পণ কৰিছিলোঁ পুত্ৰ পৰিবাৰ টকা পইচা ধন দৌলত এতিয়া আপুনি অবিহনে আমি কেনেকৈ জীয়াই থাকিম সেইটো আৰু হে ৰাম এহি বুলি গোপচয় অচেতন ভৈল পৃথিৱীত পৰি মহা মৰ্মে মূৰ্ছা গৈল নিচেষ্টে কৃষ্ণক দেখি যত গৰু গাই প্ৰৱেশিল ভয় শোকে তৃণকন হাই সকলো জীৱ জন্তুৰ নিচিনাকৈ এই গছ গছনিৰ নিচিনাকৈ সকলোতো দেখিছে কৃষ্ণক মৰা বুলি এই গৰুবিলাক ছাগলীবিলাকেও যেতিয়া দেখিলে কৃষ্ণই মৰি গ'ল এতিয়া সিহঁতেও মানে ভোক পিয়া নাই জুবিন গাৰ্গ ঢুকোৱাৰ নিচিনা খাদ্যই খোৱা নাই ঘাঁহ বন তৃণে খোৱা নাই বুলি কৈছে দুখত কৃষ্ণ মৰাৰ দুখত কিন্তু গম পোৱা নাই কৃষ্ণৰ ৰূপটো বাকীবিলাকে কিন্তু কৃষ্ণ আচলতে মৰা বুলিতো ভাবি আছে সেইকাৰণে সকলোৱে জীৱ জন্তু তাৰমানে ঘাঁহ বন খোৱা নাই হে ৰাম কৃষ্ণ মুখ নিৰে সিঠা কিলা কান্দি ৰহি কৃষ্ণ মুখ নিৰে সিঠা কিলা কান্দি ৰহি চকুৰ লোতক ধাৰা দণ্ডে যায় বহি সকলোৰে চকুৰ পানী একদম গিৰগিৰাই গৈ আছে গোকুল মিলিল মহ তয় উৎপাত ঘনে ভূমি লৰৈ পৰৈ ঘনে নিৰ্ঘাত গোকুলত যে মহা বিপৰ্যয় হ'ল মানুহ এটা
ভগৱান যেতিয়া মৰিল কৃষ্ণ মৰিল কি হ'ব উৎপাত আন্ধাৰ হৈ গ'ল মাটিবিলাক লৰচৰ কৰিব গ'ল কি হ'ব কি নহ'ব কৃষ্ণ বাৰু আকৌ যোৱা যাব নেকি চলি আছে তাকে বোলো আহে নেকি টিকেট এনেই যাব এতিয়া নিশ্চয় কোন যাব নাই যোৱা মানুহে নাই কোনোবা অহাৰ কথাও আছিল কোনোবা অহাৰ কথা